নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে 10 তাৰিখ আৰু আজিৰ দিনত কোনেও নাপাব কেইবাটাও চৰকাৰী আঁচনিৰ টকা। কিয়নো এইকেইটা আঁচনিৰ টকা বন্ধ কৰি দিয়া হৈছে। এই মুহূৰ্তত অসমবাসী ৰাজ্যিক জনাইছে এটা বিগ আপডেট। অৰুণোদয় 2.0 আঁচনিৰ লগতে যিসকল পেঞ্চনাৰ সেইসকল ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ। অতি শীঘ্ৰে চেক কৰক আপোনাৰ বেংক একাউণ্টত, কিয়নো আপোনাৰ একাউণ্টত কিন্তু এতিয়ালৈকে টকা সোমোৱা নাই। কিয় আজি নোসোমাব, অতি শীঘ্ৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আজি আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আপডেট, কিয়নো আপোনাৰ কোনকেইটা আঁচনিৰ টকা বেংকত আজি নোসোমায় এতিয়াই সম্পূৰ্ণকৈ লিষ্টত চেক কৰক। আপোনাৰ এইকেইটা আঁচনিত নাম আছে নেকি? যদি আপোনাৰ এইকেইটা আঁচনিত নাম আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব এইকেইটা আঁচনিৰ টকা। ইয়াতে চাওক, সম্পূৰ্ণকৈ এটা আপডেট আহি গৈছে। চাওক, ৰাজ্য চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখত হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে মান্যতা দিছে। আৰু এই দিনটোৱে ৰাজ্যৰ আৰ্থিকভাৱে পিছপৰা বহু পৰিয়ালৰ মুখত হাঁহি বিৰিঙাইছে। অসমৰ মহিলাসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ দ্বাৰা ৰাজ্যৰ 43,86,599 গৰাকী হিতাধিকাৰী উপকৃত হৈছে। আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰতি মাহে প্ৰায় 384.02 কোটি টকা ব্যয় কৰে। আৰু তাৰ বাবে চৰকাৰে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। চৰকাৰে সম্পূৰ্ণকৈ দিয়া আছে। ইয়াত আপুনি তলত যাতে স্ক্ৰল কৰিব। চাওক, 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। আৰু প্ৰতি মাহৰ 10 তাৰিখে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ টকা। চাওক, অৰুণোদয় 2.0 আঁচনি, শ্বহীদ কুশল কোঁৱৰৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা কিন্তু আপোনাৰ একাউণ্টত 10 তাৰিখত সোমাই দিয়ে। কিন্তু এই মাহৰ 10 তাৰিখত আপুনি টকা নাপাব। কেৱল এয়াই নহয়, ইন্দিৰা গান্ধী সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু আজি হৈছে চানডে হোৱাৰ বাবে কিন্তু আপুনি টকাটো নাপায়। আৰু সোমবাৰে কিন্তু 11 তাৰিখত কিন্তু লাখ লাখ মানুহৰ একাউণ্টত সোমাব এইকেইটা আঁচনিৰ টকা। যদি আপোনাৰ এইকেইটা আঁচনিত নাম আছে আৰু আপুনি এতিয়ালৈকে টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি যাতে কোনো ধৰণে চিন্তিত নহয়, তাৰ বাবে আপোনাৰ বাবে এখন নতুনকৈ এখন আপডেট লৈ আহিছোঁ। যদি এইকেইটা আঁচনিত আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি অহাকালি চেক কৰিব আপোনাৰ নামটো, কিয়নো অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত চৰকাৰে ট্ৰান্সফাৰ কৰিছে। কিন্তু চানডে হোৱাৰ বাবে কিন্তু আপোনাৰ একাউণ্টৰ টকাটো ক্ৰেডিট নহয়। অহাকালি কিন্তু আপোনাৰ একাউণ্টৰ টকাটো ক্ৰেডিট হ'ব। আজি কিন্তু বহুতেই নাপাব এইকেইটা আঁচনিৰ টকা। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে কোনকেইটা আঁচনিৰ টকা আপুনি অহাকালি আজি নাপাব, অহাকালি পাব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।